মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক কেনে আছা সাগৰ তোমালোক ভালে আছে চাগে নহয় জানো ইফালে গৰমৰ বন্ধ আৰম্ভ হৈ গ'ল হয়নে তোমালোকৰ ছুটিটো আৰম্ভ হৈ গ'ল খুব ফূৰ্তি লাগিছে নহয় জানো যে মই অকণমান কথা এটা কৈ থওঁ দেই কাৰণ তোমালোকৰ গৰমৰ বন্ধৰ পিছৰ এটা মাহৰ পিছতেই চমুহীয়া পৰীক্ষা আহি আছে ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকল বা ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে মই আগতীয়াকৈ এটা সতৰ্কবাণী কৈ থৈছো মানে তোমালোকে গৰমৰ বন্ধটো তুমি আৰামছে কটাই দিলা তাৰপিছত দেখিবা এটা মাহ গৰম বন্ধৰ পিছত এটা মাহ শেষ হোৱাৰ পিছতে তোমালোকৰ চমুহীয়া পৰীক্ষাৰ পুৰস্কাৰ আহি যাব আৰু চমুহীয়া পৰীক্ষাত তোমালোকৰ প্ৰশ্ন সদায় বৰ্ডৰ পৰা আহিব নিজৰ নিজৰ ডিস্ট্ৰিক্ট বৰ্ডৰ পৰা আহিব ডিস্ট্ৰিক্ট বৰ্ডৰ পৰা অহা প্ৰশ্নখন সদায় স্কুলৰ পৰা কাটা বৰ্ডৰ প্ৰশ্নতকৈ টান হয় কেইবাগুণো টান হয় আৰু অংকটো তোমালোকে জানাই আৰু অংকত তোমালোকে মনটো কিমান ভাল বা তোমালোকৰ কিমান আগ্ৰহী অংকৰ বাবে সেইটো তোমালোকে নিজে নিজে জানাই নহয় জানো সেইকাৰণে কি কৰিবা গৰমৰ বন্ধ বুলি ভাবি সময় লছ নকৰি অকমান আগতীয়াকৈ যদি কিছু কথা তোমালোকে জানি থোৱা তেতিয়া তোমালোকৰ ভাল হ'ব বুলি মই ভাবো সেয়েহে মই তোমালোকৰলৈ আৰু এটা ভিডিঅ' আগবঢ়াইছো ক্লাছ 9ৰ মই ক্লাছ 9ৰ 4.3 এক নম্বৰ অংককেইটা কৰি দিছিলো গ্ৰাফত মই আঁকিছিলো কেইবাটাও অংক আৰু দুটামান আছিলে বাৰু সেই দুটা তোমালোকে নিজে কৰি চাবা আজি মই 2 নম্বৰ অংকটোৰ পৰা আৰম্ভ কৰিছো চোৱাচোন 2 নম্বৰ অংকটো 2 নম্বৰ অংকটোত কি কৈছে 2 আৰু 14 2 আৰু 14 এই দুটা বিন্দুৰ মাজে গৈ দুডাল ৰেখাৰ সমীকৰণ আঁকিব দিছে হা দুডাল ৰেখাৰ সমীকৰণ লিখিব দিছে যি দুটা সমীকৰণত সদায় কি বিন্দুৰ মাজে যাব 2 আৰু 14 বিন্দুৰ মাজে মানে x ৰ মান কিমান হ'ব লাগিব 2 বহালে y ৰ মান কিমান হ'ব লাগিব 14 আমি এনেকৈ ধৰি লওঁ যে y is equal 7x y is equal 7x চাচোন মানে y ৰ মানটো x ৰ কেই গুণ 7 গুণ হয় বাৰু 2 7 গুণ 14 এতিয়া যদি x ৰ মান আমি কিমান পাতো 2 পাতি দিওঁ তেতিয়া 2 7 গুণ কিমান হৈ যাব 14 এইটো মানে x ৰ মান যদি মই ইয়াত 2 পাতো তেতিয়া y মান কিমান পাম 14 পাম মানে এই সমীকৰণটোৰ মাজেদি এই সমীকৰণটোৰ কাৰ মাজেদি যাব 2 আৰু 14 বিন্দুৰ মাজেদি যোৱা এটা লেখা পাম আৰু এটা কৰো এনেকৈ যদি কৰিব আমি y is equal x plus 12 y is equal x plus 12 মানে x ৰ লগত 12 যোগ কৰিলে y মান পাম x ৰ মান কিমান দিছিলে 2 যদি বহাই দিও x is equal 2 2 বহালে কিমান পাম 2 এ 12 এ কিমান পাম y মান 14 পাম তাৰ মানে এই দুইটা সমীকৰণ তুমি বহুৱালে যিটা ৰেখা পাবা সেই ৰেখাৰ কোৰ মাজেদি যাব 2 আৰু 14 বিন্দুৰ মাজেদি যাব এতিয়া ইয়াৰ পিছৰ অংকটো আহো চাচোন এই পিছৰ অংকটো কি আছিলে 3 নম্বৰ অংকটো 3 নম্বৰ অংকটো চোৱা 3 নম্বৰ কি কৈছিলে যদি 3 4 বিন্দুটো 3y = ax + 7 সমীকৰণত থাকে তেন্তে a মান উলিওৱা দিয়া সমীকৰণটো কি আছিলে দিয়া আছে কি দিয়া আছে 3y = ax + 7 আৰু ইয়াত কাৰ মান বহাব লাগে 3 4 বিন্দুটো বহাব লাগে মানে ইয়াত x ৰ মান কিমান বহাব লাগে 3 আৰু y মান 4 ওকে আমি একেধৰণে বহাই দিম ইয়াত x = 3 y = 4 বহুৱাই 4 বহুৱালে কিমান পাম চাও 3 y মান কিমান 4 = a টো মান নাই x ৰ মান কিমান 3 + 7 4 3 গুণ 12 12 পৰা এফালে যদি 7 টো লৈ আহো 3a তে 5 = 3a তে 5/3 = কিমান হ'ল a মান কিমান হ'ল 5/3 এটো হ'ল 3 নম্বৰ এক অংকটো ওকে দুইটো চাচো দুইটো এনেকুৱাকৈ দিছে সমীকৰণটা বেলেগ বেলেগ দিছে মই সমীকৰণটো পাতি লওঁ x আৰু y মানো বেলেগ দিছে এখন অকমান ৰাখি লৈছো কি দিছে 4x + y = 16 4x + y = 16 4x + y = 16
আৰু যদি বিন্দুটো বহাব দিছে p আৰু 4 অথনি সংখ্যা দিছিলে এবাৰ কি দিছে আখৰ দি দিলে এবাৰ আকৌ p টো উলিয়াব লাগে ইয়াত x ৰ মান কিমান হ'ব p আৰু y মান হ'ব 4 উভয় দিলে কি পাম চাচোন 4 x ৰ মান p plus y মান 4 ইকুৱেল 60 4p ইকুৱেল কিমান হ'ব 16 পৰা 4 গ'লে 12 p মান কিমান পালো 12/4 সমান p মান কিমান পালো 3 মানে 3 4 বিন্দুটো ইয়াৰ মাজেদি যাব 3 নম্বৰটো চাওঁচোন 3 নম্বৰত কি দিছিলে একে ধৰণে দিছে চাগে একে ধৰণে দিছে খালি সমীকৰণটো বেলেগ কৰি দিছে এই মানটো বেলেগ কৰি দিছে এই মান দুটা বেলেগ হ'ব বাকিখিনি একে হ'ব ওকে তিনিটো কি আছে চাচোন 2y = x - 4 2y = x - 4 আৰু ইয়াত কি বহাব দিছে বিন্দুটো 1 2 1 আৰু 2 চাচোন ইয়াত বহাই দিও x ৰ মান কিমান 1 y মান 2 বহাই দিলে কিমান পাম 2 y মান কিমান 2 = a এইটো মান নাই x ৰ মান 1 - 4 তে কিমান পালো 4 এই 4 ইফালে লৈ আহিলো +4 = a মানে 8 a মান কিমান পালো 8 হয়নে এই সমীকৰণটোত a মান কিমান হ'ব 8 ওকে 4 নম্বৰটো চোৱা 4 নম্বৰ অকমান টান আছে দেই 4 নম্বৰ অকমান জেং কৰি দিছে তথাপিও কৰি দিও ন ঠিক আছে তুমি ভয় নাখাবা মই আছো কি দিছে সমীকৰণটো 2x + 3y + 15 2x + 3y + 15 = 0 ইয়াত কি বহাব দিছে x ৰ মান 2k - 3 2k - 3 k + 2 মানে ইয়াত x ৰ মান কিমান এটো মান y ওকে x ৰ মান কিমান 2k - 3 আৰু y মান কিমান k + 2 তে বহাই দিও দুইদিন আমি আহিল x ৰ মান কিমান 2k - 3 y মান কিমান হ'ব এটা এক্সট্ৰা কৰি লও y = k + 2 + 15 = 0 ওকে 2 দুগুণ 4k - 6 + 3k + 6 = -15 এইফালে লৈ যাও এইটো এটা কাটা গ'ল 2 3 গুণ 4 3 গুণ 6 কাটা গ'ল 4 নে 7টা k = -15 k = কিমান থাকিলে -15/7 ওকে এইকেইটা হল তোমালোকৰ এই 3 নম্বৰ এই 4টা অংক আৰু কিবা আছে নেকি আৰু তিনটা আছে এই তিনটা মই পিছৰ ভিডিঅ'টোত কৈ দিম দেই ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে কমেন্ট সেকশনত জনাবা যদি ভাল লাগে শ্বেয়াৰ কৰিবা দেই ধন্যবাদ